পুতৰ বাইদেউ পলাল ভিনীহিয়েকৰ লগত। খুলখালীৰ পত্নীৰে ভিনীহিয়েকৰ হলিগলি। দুই সন্তানৰ মাতৃ খুলখালী আৰু জি জোৱাই থকা ভিনীহিয়েকৰ ৰসাল প্ৰেম কাহিনী। সুন্দৰী খুলখালী আত্মসহায়ক গোটৰ সম্পাদিকা। দীৰ্ঘদিনীয়া পৰকীয়া প্ৰেমৰ অন্তত অৱশেষত খুলখালীৰ পত্নীক লৈ পলাল প্ৰেমিক ভিনীহিয়েক। এই আমোদজনক প্ৰেম কাহিনীৰ কথা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ নগৰবেৰাত। প্ৰেমিকা কদবানু বেগম দুই পুত্ৰ সন্তানৰ মাতৃ। আনহাতে প্ৰেমিক সাদেক আলীৰো আছে জি জোৱাই। শহুৰেকৰ ঘৰলৈ অহা যোৱা কৰোঁতে সাদেক আলীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল খুলখালী নুৰ জামালৰ পত্নী কদবানু বেগমৰ লগত। ভিনীহিয়েক খুলখালীৰ হিয়া দিয়া নিয়া। ক্ৰমাৎ দুয়োৰে সম্পৰ্ক গ্ৰাহ হৈ উঠিল। দুয়োৰে দুয়োকে এৰা এৰি হৈ চলিব নোৱাৰা অৱস্থা। অৱশেষত দুয়ো একেলগে থাকি নতুন সংসাৰ গঢ়াৰ পৰিকল্পনাৰে খুলখালী আত্মসহায়ক গোটৰ সম্পাদিকা কদবানু বেগমক লৈ পলাই গ'ল ভিনীহিয়েক সাদেক আলী। ইফালে পত্নীৰ সন্ধান বিচাৰি থানাত উপস্থিত নুৰ জামাল। হয় যিজন মানুহ লৈছে আৰু মোৰ কদবানু বেগম মাইকীজনী আজি দিনৰ 12 বজাত পলাই গৈছে। আমি ঘৰত নাছিলোঁ, ধান কাটিবলৈ গৈছিলোঁ। ল'ৰা দুটা স্কুলত গৈছিল। সেই সময়ত সুবিধা পাই মোৰ টকা 30,000 নগদ আছিলে আৰু তাইৰ গহনা 3খন আছিলে, লৈ গুচি গৈছে। গোটৰ কিছু টকা পইচাও আছিলে, সেইবিলাকো লৈ গৈছে। তাই ছেক্ৰেটাৰী আছিলে আৰু বাকী যিমান গোটৰ সদস্য আছিল আজি সন্ধিয়া এইবিলাক গম পাই পেলাই আহি পেলাই মোক হেঁচা মাৰিছে। আৰু তাই যোৱাৰ কাৰণটো হ'ল আগৰ তাইৰ প্ৰুফবিলাক আছে, তাইৰ বেয়া প্ৰুফ আছে, বেয়া ঘটনা কৰিছিলে, তাই লেতেৰা কাম কৰিছিল। সেইমতে আমাৰ গাৰ্জেনে মাৰপিট কৰিছিল, তেতিয়া বিচাৰ চালিচো হৈছিল। সেইবিলাক হোৱাৰ পিছতো তথাপিত মই লৈ কৰি খাইছিলোঁ। খোৱাৰ পিছতো আজি হঠাৎকৈ এনেকৈ পলাই গৈছে। আপোনাৰ ওচৰত ৰেকৰ্ড আছে? হয়, ৰেকৰ্ড আছে। আগৰ তাইৰ যিমান ফোন ৰেকৰ্ডিং যিমান কৰিছে, একেবাৰে বেয়া বেয়া কথা, এইগিলা ক'ব লাজ লগা কথা, এইবোৰ চব আছে। তাই কিমান ৰাতিত ফোন কৰিছে, দিনত ফোন কৰিছে, ৰাতি 1টা 2টাত ফোন কৰিছে। বহুত ধৰণৰ এইবিলাক বেয়া কথা আছে। ঘৰ ক'ত? আমাৰ ঘৰ মন্দিৰ আনছিল। এজাহাৰ দিছে? হয়, মন্দিৰা চকীত এজাহাৰ দিছে। অঁ, ঠিক আছে। ব্যুৰো ৰিপৰ্ট, অসম টাইম।